নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টি শেষলৈকে চাব। আজি মই ৰেচিপি ভিডিঅ' এটা আগবঢ়াব লৈছোঁ খাচী মাংসৰ। এয়া মই কুকাৰতে বইল কৰি ল'ম তেজপাত, ডালচেনি, ইলাচি আৰু লং কেইটামান দি পেলাই মই মাংসখিনি সিজাই ল'ম। মাংসখিনি ছাল থকা খাচী মাংস, এনেকৈ মাংস নেপালী সম্প্ৰদায়ৰ লোকসকলে কাটে, তেনেকুৱা মাংসটো খাই ভাল লাগে। বাৰু এয়া মই মাংসখিনি ধুনীয়াকৈ ধুই পখালি লৈ কুকাৰত দিলোঁ আৰু পৰিমাণ অনুযায়ী নিমখ দিছোঁ। নিমখ বৰ বেছিকৈও দিয়া নাই, পাছত প্ৰয়োজন হ'লে দিম। আৰু তাতে মই আদা, নহৰু আৰু জলকীয়া দুটা দি পেলাই পেষ্ট বনাই থোৱা আছিল, তাৰে এচামুচ দিছোঁ। জলকীয়াটো বৰ পকাৰ কাৰণে হালধীয়া হৈছে ৰংটো পেষ্টখিনিৰ, আৰু পৰিমাণ অনুযায়ী পানী দিছোঁ। যিমানটো আচলতে মই তৰকাৰীৰ জোলত ব্যৱহাৰ কৰিম সেই অনুপাতে পানীটো দিছোঁ। মই এই পানীখিনিয়ে পাছত তৰকাৰীৰ কাৰণে ব্যৱহাৰ কৰা হ'ব। এতিয়া মই মাংসখিনি প্ৰায় 3ৰ পৰা 4টা হুইচেল বজাই সিজাই ল'ম। আৰু এয়া মাংসৰ চৰ্বিখিনি মই এক্সট্ৰাকৈ থৈছোঁ, সেইখিনি পাছত দিলে তেতিয়া বৰ বেছিকৈ গলি নাযায় আৰু মাংসখিনি খাই ভাল লাগে। বাৰু এয়া মই মাংসত ডাঙৰ ডাঙৰকৈ 4টা পিঁয়াজ দিছোঁ আৰু আলু 3টা এনেকৈ কৰি কাটি লৈছোঁ। মাংস মোৰ আধা কেজি, সেই অনুপাতে মই পিঁয়াজ ব্যৱহাৰ কৰিছোঁ। এতিয়া কেৰাহীখন গৰম হ'বলৈ দিম। তাতে মই পৰিমাণ অনুযায়ী তেল দিছোঁ। তেলো মই বৰ বেছিকৈ দিয়া নাই, মাংসখিনি যিহেতু তেল আছে মাংসত, সেইবাবে। এয়া অকণমান চেনি দিছোঁ। চেনিখিনি অকণমান গলি যোৱাতে মই কাটি থোৱা পিঁয়াজখিনি দিম। চেনিকণ দিলে আচলতে তৰকাৰীৰ ৰংটো ধুনীয়া হয় বুলি কয়, সেইবাবে দিছোঁ। এতিয়া মই পিঁয়াজখিনি ধুনীয়াকৈ গল্ডেন ব্ৰাউন হোৱালৈকে মই ধুনীয়াকৈ ভাজি ল'ম। পিঁয়াজখিনি ভালকৈ লৰাই দিয়াত ইয়াত মই কোনো ধৰণৰ গোটা মছলা ব্যৱহাৰ কৰা নাই, যিহেতু মই বইল কৰোঁতে দিছোঁ। এতিয়া মই ঢাকনখন মাৰি দিছোঁ। ঢাকন মাৰিলে পিঁয়াজখিনি সোনকালে গলা যেন পাওঁ, সেইবাবে। এতিয়া পিঁয়াজখিনি ভাজি হোৱাত মই তাতে দিম আদা, নহৰু আৰু জলকীয়া পেষ্ট কৰি থোৱাখিনি। ইয়াত জলকীয়া বৰ বেছিকৈ দিয়া নাই, মই 2টা দিছোঁ আৰু জ্বলাও কমেই, খালি পকা জলকীয়াৰ কাৰণে ৰংটো তেনেধৰণৰ হৈছে। আৰু মই নিমখ অকণমান দিছোঁ, যিহেতু মই বইল কৰোঁতেও দিয়া আছে, আৰু নিমখ মই পিঁয়াজখিনি গলক বুলিহে দিছোঁ। ইয়াত মই বাতিত মছলা লৈছোঁ, মিট মছলা, ধনিয়া গুড়ি, জিৰা গুড়ি আৰু জলকীয়া গুড়ি অকণমান আৰু হালধি ইয়াতে মই দি পানী দি পেলাই মিক্স কৰি ৰাখিছিলোঁ। তেনেকৈ দিলে লাগি নধৰে, যেনেকৈ গুড়ি পাউডাৰ দিলে লাগি ধৰে অকণমান, সেইবাবে মই তেনেকৈ পানীত মিলাই লৈছিলোঁ। এতিয়া মাংসখিনি মই কুকাৰৰ পৰা বেলেগ এটা পাত্ৰত উলিয়াই ল'ম। পানীখিনি মই পেলাই নিদিওঁ, এইখিনি পানীয়ে মই আকৌ তৰকাৰী হিচাপে জোলত ব্যৱহাৰ কৰিম। এতিয়া মছলাখিনি ধুনীয়াকৈ মই ভাজি ল'লোঁ। ভাজাত যেতিয়া তেলখিনি বিৰিঙি উঠে তেতিয়া মছলাখিনি ভাজা হয়। এতিয়া মই মাংসখিনি ধুনীয়াকৈ মছলাত লগত মিলি যোৱাকৈ ভাজি ল'ম। তেজপাতখিলা উলিয়াই দিছোঁ, যিহেতু মই তেজপাত দিছোঁৱেই। এতিয়া মছলাৰ লগত ধুনীয়াকৈ মিলি যোৱাকৈ মাংসখিনি লৰাই কমেও 10 মিনিটমান ভাজি ল'ম। তাতে মই আলু কেইটুকুৰাও দি দিওঁ। আলু কেইটুকুৰা যিহেতু ডাঙৰকৈ কটা হৈছে আৰু সিজিবও লাগিব, মাংসখিনিতো সিজিয়েই গ'ল। এতিয়া আলুখিনি সিজিলে তৰকাৰীকণ হৈ যাব। আৰু তাতে মই ৰাখি থোৱা চৰ্বিকণো দি দিছোঁ। চৰ্বিকণ এনেকৈ পাছত দিলে খাবলৈ ভাল হয়, আৰু চৰ্বিটো আচলতে গলি নাযায়, সেইবাবে এনেকৈ মই পাছত দিওঁ, আৰু মই তেনেকৈ ভাল পাওঁ খাই। বাৰু এয়া মই ধুনীয়াকৈ ঢাকন মাৰি অকণমান সময় মূৰে লৰাই আছোঁ। এতিয়া অকণমান মাংসখিনি ধৰি যোৱা যেন পালোঁ, সেইবাবে মই যিখিনি পানী ৰাখি থৈছিলোঁ বইল কৰা, তাৰ পৰা এনেকৈ হেতা দি অকণকৈ দি লৰাই ভাজি থাকিম। বাৰু আপোনালোকেও এনেকৈ বনাই খাই চাব। সঁচাকৈ কৈছোঁ, মাংসকণ বিৰাট ধুনীয়া হৈছিলে।
এতিয়া মই সেই পানীকণে দিছোঁ আৰু মই এক্সট্ৰাকৈ পানী এড কৰা নাই। যিখিনি কুকাৰত আছিলে মই সেইকণ পানীয়ে দিলোঁ। মাজে মাজে মই লৰাইও আছিলোঁ, সেইখিনি মই ক্লিপ দেখুওৱা নাই। এতিয়া আমাৰ ৰাতিৰ সাজলৈ মই ভাতকেইটা বাঢ়িবলৈ লৈছোঁ। এয়া তৰকাৰী বাঢ়িছোঁ, দেখিছেনে চৰ্বিকণ গলি যোৱা নাই আৰু ধুনীয়াকৈ সিজিছেও। বাৰু এয়া ভাত, দালি, নেমু টেঙা আৰু মাংস।